তথাকথিত বিকশিত অসমৰ স্বৰূপ উদঙালে বাক্সা জিলাৰ এটা অঞ্চলে বাহনী পানীয়ে যাতায়াত ব্যাহত কৰা অৱস্থাত কান্ধত বাইক পৰ্যন্ত উঠাই ইপাৰ সিপাৰ হ'ব লগা হৈছে বহু লোক। কাৰোবাৰ কান্ধত চাইকেল, কাৰোবাৰ কান্ধত মটৰচাইকেল, কোনোজনৰ পিঠিত আকৌ তালি টোপোলা। এয়া কোনো চিনেমাৰ দৃশ্য নহয়, চৰকাৰে ঘোষণা কৰি থকা বিকশিত অসমৰে এখন বাস্তৱ ছবি। নিশাটোৰ ভিতৰতেই এনেদৰে বাহনী পানীয়ে বুৰাই পেলালে গয়া ৰাজ্যে অহা যোৱা কৰা পথ। উন্নয়নৰ আঁচনিয়ে ঢুকি নোপোৱা তামোলপুৰৰ এই বৃহৎ অঞ্চলটোৰ বাসিন্দাসকলৰ সীমাহীন দুৰ্ভোগ। বাহনী পানীয়ে যাতায়াত ব্যাহত কৰাত বিপদসংকুলভাৱে এনেদৰে পাৰ হৈছে মটঙা নৈ। এয়া চাওক, 4জন লোকে কান্ধত তুলি ইপাৰ সিপাৰ কৰিছে মটৰচাইকেল। তাৰ মাজতে কোনোৱে আকৌ জীৱনটোকো তুচ্ছ জ্ঞান কৰি এককাল পানীত চলাইছে বাইক। পানীৰ সোঁতত উফৰি পৰিছে বাইক আৰোহী। ইফালে কান্ধত তুলি দুৰ্ভগীয়া গয়াই পাৰ কৰিছে চাইকেল। মহিলাসকলেও তালি টোপোলা লৈ বিপদসংকুল যাত্ৰা কৰিছে উঠন নদীত। মানুহ লগাই পানী আহিলে প্ৰত্যেক বছৰে এনেকৈ পাৰ হ'ব লাগে। তাৰমানে পানীটো আহে কমৰ ওপৰত, বাইক যেন তেন তাৰমানে আমাৰ এটা ৰিক্স। তাৰমানে এইবাৰ যদি পাল্টি গ'লে আৰু আমাৰ ইয়াতে কিমান মানুহ যে গেল, এইটো গাঁৱৰ বা কাউলী এৰিয়াৰ মানুহ বহুত মানুহ এনেকৈ তাৰমানে পানী উঠাই গ'ল। যোৱাবাৰ ময়ো একবাৰ গৈছিলোঁ, কিন্তু যেন তেন মানুহবিলাকে ধৰি উঠাই দিছে। বছৰ বছৰ ধৰি এই অঞ্চলটোত পৰা নাই উন্নয়নৰ পোহৰ। এতিয়াও আদিম যুগতে বাস কৰি থাকিবলগীয়া হৈছে এইসকল লোক। খবৰ ল'বলৈ আহৰি নাই তথাকথিত জনপ্ৰতিনিধিৰ। বছৰ গৈছে, বছৰ আহিছে, এনেদৰে দুৰ্বিষহ জীৱন যাপন কৰিছে অঞ্চলবাসীয়ে। এনে পিছপৰা অঞ্চলবোৰলৈ চকু পৰিবনে নতুন দিছপুৰীয়াসকলৰ, নে সঘন বৈঠক পাতি সামৰিব দায়িত্ব? মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম, নৰ্থ ইষ্ট। এতিয়াৰে পৰা দেশৰ প্ৰতিগৰাকী নাগৰিকে পাব কোভিডৰ বিনামূলীয়া ভেকচিন। 18 বছৰ ঊৰ্ধ্বৰ সকলোকে বিনামূলীয়া ভেকচিন দিয়াৰ বাবে ৰাজ্যসমূহক যোগান ধৰিব কেন্দ্ৰীয় চৰকাৰে। কিন্তু কেতিয়া দূৰ হ'ব কোভিড ভেকচিনৰ এই নাটনি? কোভিড ভেকচিনেশ্যনৰ দায়িত্ব কেন্দ্ৰৰ। ৰাজ্যৰ 25% কামৰ দায়িত্ব ল'লে কেন্দ্ৰীয় চৰকাৰে। 18 ঊৰ্ধ্বৰ সকলোকে দিব বিনামূলীয়া ভেকচিন। দেশৰ প্ৰতিগৰাকী নাগৰিকক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বিনামূলীয়া ভেকচিন। ৰাজ্য চৰকাৰসমূহে কৰি অহা টীকাকৰণৰ 25% কামৰ দায়িত্ব এতিয়া মূৰ পাতি ল'লে কেন্দ্ৰীয় চৰকাৰে। অহা 2 সপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব এই ব্যৱস্থা। সোমবাৰে দেশবাসীক সম্বোধন কৰি এই ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। आज ये निर्णय लिया गया है कि राज्यों के पास वैक्सीनेशन से जुड़ा जो 25% काम था, उसकी जिम्मेदारी भी भारत सरकार उठाएगी। ইপিনে 18 বছৰ ঊৰ্ধ্বৰ সকলোৰে বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক যোগান ধৰিব বিনামূলীয়া ভেকচিন। इन 2 सप्ताह में केंद्र और राज्य सरकारें मिलकर नई गाइडलाइंस के अनुसार आवश्यक तैयारी कर लेगी। 21 जून सोमवार से देश के हर राज्य में 18 वर्ष से ऊपर की उम्र के सभी नागरिकों के लिए भारत सरकार राज्यों को मुफ्त वैक्सीन मुहैया कराएगी। দেশৰ প্ৰতিগৰাকী নাগৰিকক কোভিডৰ বিনামূলীয়া ভেকচিন প্ৰদানৰ লক্ষ্যৰে এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এতিয়াৰে পৰা ভেকচিন ক্ৰয়ৰ নামত খৰচ কৰিব নালাগে ৰাজ্য চৰকাৰসমূহে। ভেকচিন প্ৰস্তুতকাৰী কোম্পানীৰ পৰা 75% ভেকচিন নিজাববীয়াকৈ ক্ৰয় কৰিব কেন্দ্ৰই। অৱশ্যে বাকী 25% ভেকচিন ক্ৰয় কৰিব পাৰিব ব্যক্তিগত হাস্পতালে। कुल वैक्सीन उत्पादन का 75% हिस्सा भारत सरकार खुद ही खरीदकर राज्य सरकारों को मुफ्त देगी। यानी देश की किसी भी राज्य सरकार को वैक्सीन पर कुछ भी खर्च नहीं करना होगा।
प्राइवेट अस्पताल में वैक्सीन लगवाना चाहते हैं उनका भी ध्यान रखा गया है। देश में बन रही वैक्सीन में से 25% प्राइवेट सेक्टर के अस्पताल सीधे ले पाए, ये व्यवस्था जारी रहेगी। ইতিমধ্যে দেশৰ 23 কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে কোভিডৰ ভেকচিন। কিন্তু এতিয়াও ভেকচিন নাটনিক লৈ হাহাকাৰ কৰিছে জনতাই। ভেকচিন নাটনিৰ সমস্যা দূৰ কৰাৰ বাবে যোগান বৃদ্ধি কৰাৰ ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বৰ্তমান দেশৰ 7টা কোম্পানীয়ে প্ৰস্তুত কৰি আছে কোভিডৰ ভেকচিন। শিশুৰ লগতে আন 3টা ভেকচিনৰো পৰীক্ষা চলি আছে দেশত। কিন্তু কেতিয়া দূৰ হ'ব কোভিড ভেকচিনৰ নাটনি? দেশৰ প্ৰতিগৰাকী নাগৰিকে পাবনে কোভিডৰ প্ৰতিষেধক? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভেকচিনে হৰুৱাব কৰোনাক। সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰিলে দেশবাসীক। মোদীয়ে টীকাকৰণ সন্দৰ্ভত দেশবাসীক সজাগ হ'বলৈ কোৱাৰ লগতে সংকল্প ল'লে প্ৰতিজন ভাৰতীয়ক দিয়া হ'ব ভেকচিন। প্ৰধানমন্ত্ৰী মোদীৰ ভেকচিনেশ্যন মন্ত্ৰ। সুবিধা পালেই লোক ভেকচিন। ভেকচিনেশ্যন এতিয়া ব্ৰহ্মাস্ত্ৰ, ইয়াক অৱহেলা নকৰিব। आज जब मैं आपसे बात कर रहा हूं तो देश में 23 करोड़ से ज्यादा वैक्सीन की डोज दी जा चुकी है। কৰোনাৰ দ্বিতীয়টো ঢৌত গুৰুত্ব বৃদ্ধি পাইছে ভেকচিনেশ্যনৰ। সদায় গঢ়ি উঠিছে নতুন ইতিহাস। বহু লোক এতিয়াও বাকী আছে টিকা ল'বলৈ। এই সকলো লোকৰ টিকাকৰণ তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সকলো সজাগ হ'ব। इस लड़ाई में वैक्सीन हमारे लिए सुरक्षा कवच की तरह है। आज पूरे विश्व में वैक्सीन के लिए जो मांग है उसकी तुलना में उत्पादन करने वाले देश और वैक्सीन बनाने वाली कंपनियां बहुत कम है। ভেকচিনেশ্যন সফল কৰিবলৈ হ'লে আমি নজনা সকলকো ইয়াৰ প্ৰতি সজাগ কৰি তুলিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে সকলোৱে যাতে টিকা লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। এই সন্দৰ্ভত কি ক'লে প্ৰধানমন্ত্ৰীয়ে শুনো আহক। 1 साल के भीतर ही एक नहीं बल्कि 2 मेड इन इंडिया वैक्सीन लॉन्च कर दी। आज देश में 7 कंपनियां विभिन्न प्रकार की वैक्सीन का प्रोडक्शन कर रही है। কৰোনাৰ দ্বিতীয় ঢৌত আমি হেৰুৱালো বহুজনক। আতংকিত হৈ পৰিছে সকলো আৰু মানুহে গুৰুত্ব দিছে টীকাকৰণৰ ওপৰত। বহু মানুহে ভেকচিন ল'বলৈ পোৱা নাই। ইয়াৰ লগতে বিশেষজ্ঞসকলৰ মতে আহি আছে কৰোনাৰ তৃতীয়টো ঢৌ। ইয়াৰ বাবে এতিয়াৰ পৰাই সতৰ্ক হৈছে সকলো। कुछ एक्सपर्ट्स द्वारा हमारे बच्चों को लेकर भी चिंता जताई गई है। इस दिशा में भी 2 वैक्सीन का ट्रायल तेजी से चल रहा है। 18 বছৰৰ ঊৰ্ধৰ সকলোৰে টীকাকৰণ চলি থকাৰ মাজতে এতিয়া শিশুসকলৰ ভেকচিন দিয়াৰ বাবে ট্ৰায়েল আৰম্ভ হৈছে। ইয়াৰ বাবে দিল্লীত শিশুসকলৰ স্ক্ৰিনিঙো আৰম্ভ হৈছে। যিসকল শিশু সম্পূৰ্ণ সুস্থ তেওঁলোকৰ ট্ৰায়েল আৰম্ভ হ'ব। ইয়াৰ পাছতেই শিশুসকলৰ বাবে ভেকচিন উপলব্ধ হ'ব। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। Dojo, Kua, come. 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages. এতিয়াৰ পৰা প্ৰতি বছৰে চৰকাৰে প্ৰদান কৰিব অসম ৰত্ন, অসম বিভূষণ, অসম ভূষণ আৰু অসম শ্ৰী বঁটা। আজি কেবিনেটত গ্ৰহণ কৰি সিদ্ধান্ত, এবছৰত এজনক প্ৰদান কৰা হ'ব অসম ৰত্ন। এই বঁটাত থাকিব 5 লাখ টকা, অসম বিভূষণ বঁটাত থাকিব 3 লাখ টকা। এই বঁটা দিয়া হ'ব 3 জনক। অসম ভূষণ বঁটাৰ অধীনত 5 জনক প্ৰদান কৰা হ'ব 2 লাখকৈ টকা। আনহাতে 10 জনক প্ৰদান কৰা হ'ব অসম শ্ৰী বঁটা। এই বঁটাত দিয়া হ'ব 1 লাখকৈ টকা। ইপিনে সদ্য প্ৰয়াত হোমেন বৰগোহাঁইৰ জন্মদিনত ৰাজ্য চৰকাৰে প্ৰদান কৰিব সাহিত্য বঁটা। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত ক্ৰীড়া বঁটা আৰু শিল্পী দিৱসত ৰাজ্য চৰকাৰে প্ৰদান কৰিব শিল্পী বঁটা। কৰোনা মহামাৰীয়ে সলনি কৰিলে বহুতৰে জীৱন তথা জীৱিকা। বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত শিল্পী তথা কলা কুশলীসকলৰ অৱস্থা তথ্যপোষ কৰি পেলাইছে কৰোনাই। সংকটকালত আৰ্থিকভাৱে জুৰুলা এগৰাকী শিল্পীয়ে কৃষি কৰ্মৰে উলিয়াইছে উপাৰ্জনৰ নতুন পথ। সাংস্কৃতিক জগতত কৰোনাৰ হাতোৰা। কৰোনাই সলনি কৰিলে বহুতৰে জীৱিকা। এসময়ৰ শিল্পী, এতিয়াৰ খেতিয়ক। মহামাৰী কৰোনাই সলনি কৰিলে বহুতৰে জীৱন, সলনি হ'ল বহুতৰে জীৱিকা। এনে বহু লোকৰ মাজত মানিকপুৰৰ যতীন পাঠকো এজন। হয়, এইগৰাকী ভ্ৰাম্যমাণ জগতৰ সংগীত পৰিচালক যতীন পাঠক। এসময়ত একৰ্ডিয়ানৰ সুৰেৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰা যতীন পাঠক এতিয়া নামি পৰিছে কৃষি কৰ্মত। বিগত ৩৫ বছৰে ভ্ৰাম্যমাণৰ লগত জড়িত হৈ আছিল মানিকপুৰৰ এইগৰাকী শিল্পী। মই ভ্ৰাম্যমাণৰ প্ৰথম আপোনাৰ 83 পৰা মই ভ্ৰাম্যমাণৰ লগত জড়িত। তেতিয়াৰ পৰা মই আজিলৈকে মই ভ্ৰাম্যমাণৰ লগতে জড়িত হৈ আছোঁ। মই প্ৰথমতে আহিলোঁ আপোনাৰ মুকুন্দ থিয়েটাৰৰ পৰা গ'লোঁ আপোনাৰ কোহিনুৰ থিয়েটাৰত একেৰাহে মই 20 বছৰ। কোহিনুৰ থিয়েটাৰৰ পৰা মাজতে এবছৰ ইতিহাস, তাৰপিছত একেৰাহে মই আছোঁ বৃন্দাবন। বৰ্তমানলৈকে মই বৃন্দাবনৰ লগতে সম্পৰ্ক হৈ আছোঁ। কোহিনুৰ, ইতিহাস, বৃন্দাবনকে ধৰি আগশাৰী থিয়েটাৰত সংগীত পৰিচালনা কৰিছিল যতীন পাঠকে। কিন্তু কৰোনাই ভ্ৰাম্যমাণ থিয়েটাৰক স্তব্ধ কৰি তোলাত সলনি হৈছে এইগৰাকী শিল্পীৰ পেচা। একৰ্ডিয়ান এৰি এইগৰাকী শিল্পীয়ে এতিয়া হাতত তুলি লৈছে কৃষি কৰ্মৰ সঁজুলি। বিগত 1.5 বছৰে ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ থকাত আনৰ দৰে আৰ্থিক সংকটত ভুগিছিল এইগৰাকী শিল্পীও। এতিয়া যিটো পৰিস্থিতি আহি গৈছে আপোনাৰ ভ্ৰাম্যমাণৰ লগত এটা নভবা এটা আমাৰ কাৰণে এটা মানে ভয়ানক এটা পৰিস্থিতি আহি পৰিছে। গতিকে
এতিয়া এই পৰিস্থিতিত যিটো পৰিস্থিতিত আমাৰ এতিয়া মানে অৱস্থা নোহোৱা হৈ গৈছে, এতিয়া এই হ'লেও এই হেৰিটোৰ কাৰণে কিন্তু এতিয়া হাত সাৱটি বহি থাকিলেও নহ'ব। সেইকাৰণে কি কৰিছোঁ, ঘৰতে অকণমান মাটি আছে, গতিকে তাতে মই এতিয়া অলপ খেতি বাতি কৰি ইয়াতে চব্জি কিবা কিবি লগাইছোঁ, মই তাতেই ব্যস্ত হৈ আছোঁ। কিন্তু পৰিস্থিতিৰ আগত হাৰ নামানি যতীন পাঠকে সলনি কৰিলে নিজৰ পেচা। আৰ্থিক সংকটৰ বাবে কৃষি কৰ্মৰে জীৱিকা নিৰ্বাহ কৰিছে ভ্ৰাম্যমান জগতৰ এইগৰাকী শিল্পীয়ে। সম্প্ৰতি যতীন পাঠকে উৎপাদন কৰা শাক পাচলিয়ে দখল কৰিছে ৰাজ্যৰ বিভিন্ন বজাৰ। স্থানীয় বজাৰৰ লগতে গুৱাহাটীৰ বজাৰতো শাক পাচলি যোগান ধৰি আহিছে বঙাইগাঁৱৰ এইগৰাকী শিল্পীয়ে। যতীন পাঠকে নিজৰ সংস্থাপনৰ পথ উলিয়াইছে ঠিকেই, কিন্তু কৰোনাই ইতিমধ্যে বিধ্বস্ত কৰিছে আন হাজাৰজন শিল্পী তথা কলা কুশলীক। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ ভেকচিন সজাগতা অভিযান সঞ্জীৱনী শ্বট অফ লাইফ। এই সজাগতা অভিযানৰ যোগেদি দেশবাসীক কোভিডৰ ভেকচিন ল'বলৈ আহ্বান জনোৱা হৈছে। সকলোকে ভেকচিন লোৱাৰ বাবে অনুপ্ৰাণিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে সঞ্জীৱনী অভিযানৰ সংগীত। এই মহামাৰী শীঘ্ৰ অন্ত পৰাৰ কামনাৰে আগবঢ়াইছো সঞ্জীৱনী অভিযানৰ সংগীত। टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा हो ये जो ढाल सी है वो कमाल सी है संजीवनी आई यहाँ टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जब अपनी बारी आए टीका लगा जरा टीका लगा जरा टीका 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 लगाया क्या? মহানগৰীত চলিছে ড্ৰাগছৰ হোম ডেলিভাৰী। কেৱল ইমানেই নহয়, মহানগৰীৰ ভাড়াঘৰত বাহৰ পাতি বৰ বিহৰ বেহা চলাই আছে কুখ্যাত মাফিয়াই। আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে ইটোৰ পিছত সিটোকৈ চাঞ্চল্যকৰ তথ্য। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। মহানগৰীত উৎখাত ড্ৰাগছৰ হোম ডেলিভাৰীৰ ঘাটি। মহিলাসহ 3 ড্ৰাগছ পেডলাৰক গ্ৰেপ্তাৰ। সান্ধ্য আইনৰ পৰা ৰেহাই পোৱা খাদ্যৰ হোম ডেলিভাৰী দিয়া এটা যুৱকৰ দলে মহানগৰীত চলাই আছে ড্ৰাগছৰ বেহা। তেওঁলোক গায়ত্ৰী ৰায় বোলাগৰাকী একচুৱেলি তেওঁ মানে এগৰাকী নন পেডলাৰ হয়। আগতেও কেইবাবাৰ তেওঁ জেলত গৈছে। এতিয়া তেওঁৰ ঘৰত এইটো চাৰ্চ কৰোঁতে এইটো কিনিব বস্তু সামগ্ৰীখিনি পোৱা গৈছে, ড্ৰাগছখিনি। আৰু ব্ৰজেন দাস বোলা ব্যক্তিজনে জমেট'ত কাম কৰে। একচুৱেলি তেওঁ জমেট' কোম্পানীত কাম কৰি আছে ডেলিভাৰী বয় হিচাপে। গোপন সূত্ৰে পোৱা খবৰৰ আধাৰত এগৰাকী মহিলাৰ লগতে দক্ষিণ শৰণীয়াৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শুভাংকৰ চৰকাৰ আৰু ব্ৰজেন দাস নামৰ 2 যুৱকক। ধৃত 3 যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বুজন পৰিমাণৰ নিচাযুক্ত সামগ্ৰী। অৰ্ডাৰৰ আধাৰত ঘৰে ঘৰে খাদ্য যোগান ধৰা শুভাংকৰ চৰকাৰ আৰু ব্ৰজেন দাসে দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ পৰা আমি টোটেল 62.27 গ্ৰাম সন্দেহযুক্ত ব্ৰাউন চুগাৰ, লগতে আপোনাৰ মোবাইল ফোন 2টা, কেছ 11,620 টকা আৰু এখন স্কুটি, 2-হুইলাৰ স্কুটি ইতিমধ্যে জব্দ কৰা হৈছে। খাদ্যৰ হোম ডেলিভাৰীৰ চলেৰে ড্ৰাগছৰ বেহা চলাওঁতে ব্যৱহাৰ কৰা এখন স্কুটিও জব্দ কৰিছে আৰক্ষীয়ে। কেৱল শুভাংকৰ আৰু ব্ৰজেনেই নহয়, খাদ্যৰ হোম ডেলিভাৰীৰ সৈতে জড়িত আন বহু যুৱকে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। ধৃত মহিলাৰ লগতে শুভাংকৰ আৰু ব্ৰজেনৰ জেৰাত লাভ কৰা তথ্যৰ আধাৰত তেনে বহু যুৱকৰ ওপৰত এতিয়া হেন চকু পৰিছে মহানগৰ আৰক্ষীৰ। মহানগৰীৰ চুকে কোণে সিঁচৰতি হৈ থকা নিষিদ্ধ সামগ্ৰীৰ ঘাটিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5টা পেডলাৰক। চানমাৰীত বাপধন পাঠক আৰু আয়ুব আলী, বুন্দাত মন্টু দেউৰী, যতীন কলিতা আৰু বিকাশ ৰয়। এই 5 পেডলাৰৰ লগতে বশিষ্ঠ আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰী আৰু নগদ ধনৰ সৈতে গ্ৰেপ্তাৰ কৰিছে এহাল যুৱক যুৱতী।
আৰক্ষীৰ ড্ৰাগছ বিৰোধী তৎপৰতাই এতিয়া নিদ্ৰা হৰণ কৰিছে অন্ধকাৰ জগতৰে জড়িত বহু অপৰাধীৰ। ঋত্বিক কৌশিকৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18।